হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আগৰ ভিডিঅ'টো আপোনালোকে দেখিলে, মানে আগৰ ব্লগটো তাৰ পিছৰ পৰা কণ্টিনিউ কৰিছোঁ। সেইটো বহুত বেছি দীঘলীয়া হৈ যোৱাৰ কাৰণে বাকীখিনি মানে কৰিব পৰা নাছিলোঁ। আৰু এতিয়া দুপৰীয়া 12টাহে বাজিছে, গতিকে এতিয়াৰ পৰা কি কৰোঁ দেখুৱাম। আৰু নয়ে খেলি আছে দেউতাকৰ লগত দেই। আৰু আমাৰ যে আগৰটো ব্লগত আপোনালোকে দেখিছিলে আগফালখিনি চাফা কৰি থকা হৈছিলে, এয়া উঠাই দিলে ঘৰটো। আৰু পেণ্ডেলৰ কাম হ'ব ষ্টাৰ্ট, সোনকালে দেখাম আপোনালোকক। আজি অহা কথা আছে, তাকে এতিয়া আজি বন্ধৰ দিন, আমাৰ ইমান কামো আছিলে। চাওঁচোন কি কাম হয়। লোৱা অকণমান, এতিয়া আমি নৈত গা ধুৱাম। নৈক এতিয়া গাটো ধুৱাই দিওঁ। অকণমান ৰ'দ ভাৱ এটা ওলাইছে, কিন্তু বতৰ বহুত বেছি বেয়া হয়, ঠাণ্ডা হয় বহুত। কিন্তু গা বেছি দিন যদি নোধোৱাকৈ ৰাখে বেবীক, তেতিয়াও কিন্তু সিহঁতৰ কাৰণে বেয়া। সেইটো কাৰণে মই তাইক চেষ্টা কৰোঁ খুব বেছি এদিন মাজত গেপ দিবলৈ। কেতিয়াবা যদি বহুত বতৰ বেয়া হয়, এদিন মানে নোধুৱাওঁ, পিছদিনা আকৌ ধুৱাই দিওঁ। আৰু যেতিয়া গৰম থাকে, ৰ'দ বতৰ থাকেতো ডেইলি ধুৱাই থাকোঁ। আৰু তাই বহুত বেছি ভাল পায় গা ধুই, মই আগতেও কৈছোঁ। আৰু এয়া বজাৰ কেইটামান আনি থৈছে দেই। এইটো কলিন, তাৰপিছত এইবিলাক বাথৰুম ক্লিনাৰ নেকি, এনেকৈ কিবা কিবি। এইটো হাৰ্পিক, এইটো বাথৰুম ক্লিনাৰ হয়, হাৰ্পিক কোম্পেনীৰ। তাৰপিছত আৰু কিবা এইবিলাক LED লাইট এয়া বজাৰ আনিছিলে। লগতে আৰু কেইটামান বজাৰ ইয়াতে পেলাই থৈছে, এইবিলাক লগাব আৰু জেগাই থ'ব আছে। আৰু এই বুক কেছটো অনা হৈছিলে সেইদিনাখন মোৰ ৱাৰ্ড্ৰপটোৰ লগত। ইয়াতে কিতাপবোৰ বিক্ৰমে সজালে, বহুতখিনি কিতাপ বাহিৰত আছিল যে, ইয়াতে থ'লে জাপি। ইয়া মোক দেখিলে আজিকালি কোলা দেখিব লাগে ছোৱালীজনী। ব'লা গা ধুবা, ব'লা। অকণমান ৰ'দটো ওলাইছে যে ভাল লাগিছে ইয়াতে ৰৈ দেই। দেউতাক আৰু জীয়েকৰ একে কালাৰ, প্ৰায় একে কালাৰ। আৰু সদায় মিলি থাকে যে তোমালোকৰ, সদায় প্ৰায়ে মিলি থাকে। মই এটা স্পৰ্টিং পিন্ধি থাকো, তাইতো এটা পিন্ধি নাথাকে, ইমান মিছা কথা কয়। তাইতো এটা পিন্ধি নাথাকে। তোমাৰ ভেৰাইটিজ মানে তাইৰ লগত মিলা আছে দেখিছা। মোতকেও ইহঁতৰ বেছি আছে, কাৰণ নৈৰ কিমান আছে, আৰু সেনেকে দেউতাকৰো আছে। সেইটো কাৰণে প্ৰায় ঘৰত পিন্ধা কেইটা নহয়, সিহঁতৰ মিলিয়ে থাকে। অকণমান মিলিছে বাৰু দেই, এনেই ক'লো। এইটো চানুৱে অথনি বিস্কুট খালে। এইটো ক'ত আছিলে? এইটোতো কানু নহয়, এইটো কাৰ হয়? হামাৰা নেহি হে। আহ বেটা, আহ। এয়া মানিমুনি, আজি এইখিনি বাচা আছে ন, মায়ে এয়া বাচি থৈছে দেই। আজি মানিমুনি দি মাছৰ তৰকাৰী হ'ব দুপৰীয়াৰ। এইয়া মায়ে এইফালে এইবিলাক চাফা কৰি, মানে কিতাপ বহুত ওলাইছে। সেইদিনাখন বুক কেছত ভাল লাগতিয়ালখিনি ৰাখিলে, আৰু বাকী কিছুমান অদৰকাৰী কিতাপ উলিয়াই ইয়াতে থোৱা আছিলে। মায়ে এইবিলাক জাপি আছে। আৰু নৈক এতিয়া গা ধুৱাম, ইয়াতে পানী ৰেডি কৰি আছোঁ। মায়ে তাইৰ কাৰণে মানে পানীখিনি বহাই থৈ দিছিলে। গতিকে এতিয়া মানে পিছফালে আহি গ'লো যে, আপোনালোকক অকণমান দেখালোঁ। কিন্তু গাটো ধুৱাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ দেই, চাই থাকিব। নৈক গা ধুওৱা হোৱাৰ পিছত ময়ো মূৰটো চেম্পু কৰি আহিলোঁ, আৰু এতিয়া ঘৰটো মুচিব লৈছিলোঁ। আকৌ কলিং বেলটো বাজিছে, শুনিছে নহয়। মুনুক পঠাইছোঁ, মানে পাৰ্চেলো আহিব পাৰে, নাজানো কি আহিছে। তাৰপিছত ঘৰটো মুচি লওঁ বুলি ভাবিছোঁ। ইফালে কাপোৰ জাপিব আছে। ইয়াত চেয়াৰত দেখিছে ইমানবোৰ কাপোৰ জমা হৈ আছে। আৰু পাৰ্চেল আহিছিলে, এইটো ঘৰ সজোৱা বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ, আৰু বাকীবোৰ আহিব আছে। আৰু মায়ে এইফালে মাছখিনি ভাজিবই লৈছে, আৰু মই আহিলোঁ। পানী অলপমান লৈও যাওঁ, গৰম পানী, আৰু অলপমান খায়ো যাওঁ। অলপ আজৰি হৈছোঁ, এতিয়া অকণমান নৈৰ লগতে ব্যস্ত হ'ব লাগিব। সেইফালে আমাৰ নৈয়ে গাখীৰো নাখায়, জলপানো নাই খোৱা। গাখীৰ দিলে এতিয়া গাখীৰো নাখায়, আৰু এনেকৈ কলকলাই আছে খালি হুলস্থুল। আৰু এয়া ভিতৰত ইফালে ড্ৰিল মেচিনৰ চাউণ্ড। এয়া দেখিছে পৰ্দাৰ ৰডবোৰ লগাই আছে। ৰডবোৰ যে আনা বুলি কৈছিলোঁ, সেইবোৰ লগাব ষ্টাৰ্ট কৰিছে। ৰ'দেই নাই ভালকৈ, তথাপিও অকণমান ৰ'দ ভাৱ আছে। চুলিখিনি শুকালে হ'ল, আৰু আকৌ ড্ৰায়াৰ মাৰিব মন নাই। আৰু চুলি মেলি তাৰপিছত থকাটো মানে ডাঙৰ কথা। আৰু সেইখন সেয়া বিক্ৰমে তাইৰ থু উলিয়াই আছে যে মুখেৰে, হুলস্থুল কৰি সেইখন লগাবলৈ আনিছে। এতিয়া নলগালে কিবা, এতিয়া হাতত লৈ খাইহে আছে দেখোন বিপখন। নাখায় খায় নেকি? হা, কৈছিলোঁ যে পেণ্ডেলৰ খুঁটা পুতিব বুলি। পেণ্ডেলৰ খুঁটা পুতিব য'ত প্ৰথম খুঁটাটোৰ ওচৰত ছাকি এগছ লগোৱা নিয়ম, গতিকে সেইটোৰে যোগাৰ কৰিছোঁ এয়া। আৰু ইফালে কামত লাগিয়ে আছে, নাজানো আৰম্ভ হয়। আৰু বাহিৰত দেখিছে পেণ্ডেলৰ মানুহ আহি পালে।
আজি 31 জানুৱাৰী হয় আৰু আজিৰ পৰাই মানে ষ্টাৰ্ট কৰিছে পেণ্ডেলৰ সূতা মানে পুতাৰ পৰা মানে আগতে বাঁহখিনি বান্ধি থ'ব, পিছত কাপোৰখিনি বাৰু অকণমান দেৰিকৈ তৰিব। আৰু আপোনালোকক অন্নপ্ৰসন্নৰ ডেটটো খুব সোনকালে জনাই আছোঁ দেই, অহা মানে 2টামান ভিডিঅ'ৰ ভিতৰত পাই যাব আপোনালোকে, হয়তো ইয়াৰ পিছৰ মানে নেক্সট ভিডিঅ'টোতে পাব আপোনালোকে ডেটটো গম। গতিকে চাই থাকিব ভিডিঅ'বোৰ আহি থকা। আৰু এয়া মই চাকি গছ লগাই দিলোঁ লৰালৰিকৈ, আৰু বিক্ৰমে আমাৰ নৈক লৈ আছে, শুনে ভিডিঅ'টো কৰি দিলে। তাৰপিছত মানে আচলতে নৰ্থ ইষ্টৰ যিটো খুটা সেইটোত চাকি গছ লগোৱা হয়, এইটো মানে এইটো ছাইডৰ নৰ্থ ইষ্টে পৰে, যিহেতু সিটো ছাইডে এতিয়াও দিয়া নাই, প্ৰথমে বাঁহডাল ইয়াতে লগালে, গতিকে তেনেকৈ কোনটো মিলাই সেইখিনিতে মানে চাকি গছ দি ল'লোঁ। আৰু ভালো লাগে যিহেতু শুভ কাম এটা হ'ব, আৰু নৈৰ মানে প্ৰথমটো ডাঙৰ অনুষ্ঠান বুলি ক'ব লাগিব। আগতে মাহেকীয়া পতা হৈছিলে, কিন্তু তেনেকৈ নহয় আৰু সৰু সুৰাকৈ ঘৰৰ ভিতৰতে পাতি থোৱা হৈছিলে। এনেকৈ পেণ্ডেল দি পতা প্ৰথমখন কাম হ'ব নৈৰ কাৰণে, আৰু সেইটো কাৰণে ভাল লাগিলে চাকি গছ জ্বলাই দি মনটো। আৰু আশা কৰিছোঁ ভালে ভালে হৈ যাওক মানে আগন্তুক কামখিনি যিখিনি কৰিব লগা আছে। আৰু এনেকৈ চাকি ধূপ লগাই সেৱা ল'লোঁ আৰু দেখিছে। তাৰপিছত এতিয়া বাঁহ বান্ধা কামখিনি হ'ব, আৰু বাঁহখিনি বান্ধিহে থৈ দিব। তাৰমানে বাঁহ আগতীয়াকৈ পেলালে আপোনালোকক মই আগৰ ব্লগটোত জনাইছিলোঁ, আৰু সেইটো কাৰণে এইখিনি এনেকৈ পেলাই থ'লে অকণ ৰিক্সিও হৈ যায় ন, সেইটো কাৰণে মানে ক'লে টেণ্টৰ মানুহজনে বান্ধি থ'ব বুলি, নহ'লে ইমান আগতীয়াকৈ বান্ধিব লগা নাছিলে। মানে এতিয়াও বহুত দিন আছে, আপোনালোকে ডেটটো যেতিয়া গম পাব তেতিয়া গম পাবই। আজি মানে এনেকুৱা ব্যস্ততাত গৈছে নহয় ৰাতিপুৱাৰ মানে আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে ৰাতিপুৱালৈকে সময়খিনি, আৰু তাৰপিছত মই আকৌ নেক্সট গাও ধুলোঁ, আৰু ইফালে ইমান বেছি ব্যস্ততা বাঢ়িছে। মানুহ মানে ঘৰত আছোঁ যদিও গোটেইকেইটা, তথাপিও মানে মিলাব পৰা নাই, কাৰণ পিছফালে বাঁহ কটা মানুহ লাগি আছে হা, সেইফালেও মানে বহুতখিনি গোটেই বাঁহ উঠাই আছে যে, সেইবিলাক কুইণ্টল হিচাপত মানে বিক্ৰী হ'ব। গতিকে সেইসোপাও মানে ঢেৰ কাম, বিক্ৰমে সেইফালে আছিলেগৈ। আকৌ এইফালে পৰ্দাৰ লগোৱা সেয়া দেখিছে, সেয়া মানুহে কাম কৰি আছে। আকৌ আগফালে সেয়া টেণ্টৰ খুটা পুটাৰ পৰা আদি কৰি পেণ্ডেলৰ কাম কৰি আছে। এইফালে ঘৰৰ কাম সোপা থাকে, এইফালে বাচ্ছা আছে, ভাবক মানে কেনেকুৱা দিগদাৰ হৈছে। আৰু নৈয়ে মই কোলাত লৈ ইফালে সিফালে ঘূৰি ফুৰিছোঁ, ইফালে পানী দিয়া মানুহে পানী বিচাৰিলে, আৰু তাই টোপনি গুচি গ'ল। ইফালে ইয়াতে হাল্লা হৈ আছে, পূৰা মেচিনটো যে চলাই আছে এয়া পৰ্দা লগোৱা, তাৰ মাজতো শুই গৈছে মানে। ভাতকেইটা খাবলৈ বাঢ়ি লৈছোঁ এতিয়া। এয়া মানিমুনি দি মাছৰ জোল দি মায়ে বনালে, আৰু ইফালে উৰহি ভাজি, মাছ ভাজি। আমাৰ নৈয়ে এতিয়া হাৰমনিয়াম বজাব দেই, বজাবা গোসানী। নৈক লৈ এই ৰুমটোত সোমাই আছোঁ দৰ্জা মাৰি, কাৰণ সিফালেও বহুত চাউণ্ড হৈ আছে। আমাৰ ৰুমত মানে পৰ্দাৰ এইবিলাক ফুটা কৰি আছে যে, হেৰি লগাবলৈ, ৰদ লগাবলৈ, সেইটো কাৰণে তাইক লৈ ইয়াতে সোমাই আছোঁ। আৰু আজি পেণ্ডেলৰ কাম ইমানখিনি আগবাঢ়িছে, এয়া দেখাইছোঁ চাওক আপোনালোকক। যিহেতু প্ৰথম খুঁটাটো পুতা দেখাইছিলোঁ, এতিয়া আবেলি সময় হ'ল আৰু ইমানখিনি আগবাঢ়িছে। আৰু আমাৰ এই কণতে বহি আছে ৰাজা, আৰু কামখিনি মানে হ'লে ভালেই লাগে বাৰু। ঘৰখনত এনেকুৱা পেণ্ডেল দিলে কিবা এটা ফূৰ্তিও লাগে, মোৰ সৰুৰ পৰাই ভাল লাগে। আৰু এতিয়াতো আৰু নিজৰ ছোৱালীৰে যিহেতু অন্নপ্ৰসন্নৰ, গতিকে ভালটো লাগিবই। আৰু আজি নহয় আপোনালোকৰ আগত এটা বস্তু শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এই যে ৱাইপছবোৰ, বেবী ৱাইপছবিলাক, সেইবিলাক বহুত বেলেগ বেলেগ কামত ইউজ কৰিব পাৰি জানেনে। মই পিছে আজিকালি ৱাইপছটো নহ'লে একদম মানে ভাবিবই নোৱাৰা হৈছোঁ, বহুত কিবা কিবি কামত আহে। নৈয়ে বলটো যে তলত পেলাই দিছিলে, গতিকে অলপ অলপতো ধূলি থাকে ন, গতিকে সেই ধূলিখিনি আঁতৰাবলৈ হঠাৎ মানে ৱাইপছ মানে ল'লোঁ উলিয়াই, আৰু এনেকৈ মুচি দিলোঁ। আৰু মুচি দি তাৰপিছত গামোচা এখন দি শুকুৱাই এনেকৈ মুচি দি তাৰপিছত তাইক দিব পাৰি। যিকোনো বস্তু তাইক দিয়াৰ আগত ৱাইপছ দি মুচি দিওঁ, তেতিয়া একদম ধুনীয়াকৈ চাফা হৈ যায়, কিবা যদি ধূলি চুলি লাগিও থাকে। গতিকে তেনেকুৱা কামত ইউজ কৰিব পাৰি। তাৰ উপৰি মই আৰু এটা কি কামত ইউজ কৰোঁ জানেনে, আপোনালোককতো দেখাইছোঁ কুলিন আনি থোৱা আছে, কিন্তু কুলিন দি গ্লাছ নুমুচি এনেকৈ যদি ৱাইপছ দি মিৰৰখন যিখন থাকে ৰুমত, ড্ৰেছিঙৰ হওক গডৰেজৰ হওক, সেইবিলাক মানে ধুনীয়াকৈ মুচিব পাৰি। আৰু লগতে এনেকুৱা চেল্ফবিলাক যে ধূলি জমা হৈ যায় ন, ঝাৰু দিয়া ধূলিবোৰ পৰিয়ে, সেইবোৰো মই ৱাইপছ দিয়ে এনেকৈ চাফা কৰোঁ। আৰু মিৰৰখন মুচাৰ পিছত শুকান কাপোৰ এখন দি মুচি দিব লাগে, ধুনীয়া চাফা হৈ যায়। আৰু তেনেকুৱা নানানটা কাম, মানে হাত মোচাকে আদি কৰি বহুত কামত ৱাইপছ ইউজ হৈ থাকে। আৰু এয়া দেখিছে নৈয়ে এতিয়া ৰাতি দেউতাকৰ লগত খেলি আছে, এনেকৈ হাতী ঘোঁৰা পালকি এনেকৈ খেলালে বৰ ভাল পায়। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, নেক্সট ভিডিঅ' আহি আছে সোনকালে, বাই।